গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে জামুগুৰিহাটৰ কন্যকা কৃষি পামে। কন্যকাত উৎপাদিত ভিন্ন প্ৰজাতিৰ তৰমুজে দখল কৰিছে ৰাজ্যৰ বজাৰ। বিভিন্ন প্ৰজাতিৰ তৰমুজৰ সোৱাদ ৰাইজক দিলে বিধায়ক পদ্ম হাজৰিকাই। পামখনৰ পৰা 100 বিঘা ভূমিত সৰস্বতী, আৰোহী আৰু বিশালা নামৰ তিনিটা প্ৰজাতিৰ তৰমুজ খেতি কৰি সফলতা লাভ কৰা বুলি সদৰি কৰিছে বিধায়কগৰাকীয়ে। উল্লেখ্য যে কন্যকা কৃষি পামত 20,000 লিটাৰ গাখীৰ পেস্টুৰাইজড কৰাৰ লগতে দৈনিক উৎপাদন কৰিছে 20,000 কণী। মহাৰাষ্ট্ৰৰ পৰা অনা 20,000 G9 কলপুলি পামখনত ৰোপণ কৰা বুলিও সদৰি কৰিছে বিধায়ক পদ্ম হাজৰিকাই। ভৰলী পৰিয়া কন্যকা বহুমুখী পামে আমি যিখিনি কাম কৰি আছোঁ, আমি পথাৰ বজাৰ দখল কৰিবলৈ যিখিনি কাম কৰি আছোঁ, এই তৰমুজৰ খেতিটো আমি কৰিছোঁ, কিন্তু ৰিজাল্টটো আচলতে যেনেকৈ পাব লাগিছিল আমি পোৱা নাছিলোঁ। এইবাৰ সুপৰিকল্পিতভাৱে আমি তৰমুজৰ খেতিটো কৰিছোঁ আৰু তৰমুজৰ খেতিৰ ক্ষেত্ৰত আমাৰ পংকজ হাজৰিকা তেখেতে ইনচাৰ্জ আছে, আমাৰ অসীম নাথ তেওঁ গোটেই তদাৰকটো কৰিছে আৰু আমাৰ গুটি দিয়া যিটো কোম্পানী তেওঁৰ নাম হ'ল সুব্ৰত। গতিকে আজি কোম্পানীৰ ফালৰ পৰা সুব্ৰত ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে যে আমি এই যে আমাৰ তৰমুজখিনি বজাৰলৈ মেলি দিয়াৰ পিছত আমি যিটো ফিডবেক পাইছোঁ যে আগৰ তৰমুজ আমি যিটো বীজ আমি ব্যৱহাৰ কৰোঁ, চিড যিটো ব্যৱহাৰ কৰোঁ, সেইটো উন্নত মানদণ্ডৰ আচলতে নাছিল। এতিয়া আমি চাইছোঁ সৰস্বতী যিটো তৰমুজ সকলোৱে খাই ভাল পাইছে। বিশালা যিটো তৰমুজ মানে তাত দেখাত গ্ৰীণ বাহিৰত, কিন্তু ভিতৰটো সুন্দৰ আৰু টেষ্টি হৈছে। আৰু লগতে আমাৰ হ'ল আৰোহী। এই তিনিবিধ তৰমুজ আমি কৰিছোঁ। তিনিবিধ তৰমুজ ৰাইজে সাংঘাতিক ধৰণে আদৰি লৈছে আৰু বজাৰত কন্যাকাৰ তৰমুজ ল'বৰ কাৰণে মানুহৰ ভিৰ লাগিছে। এইটো যোৰহাটৰ পৰা আমি বিশ্বনাথ চাৰিআলিলৈকে, তেজপুৰ, জামুগুৰি, চতিয়া, এই গোটেই অঞ্চলত কন্যাকাৰ তৰমুজ ভৰি পৰিছে। আনকি মিনি ট্ৰাকৰো কন্যাকাৰ তৰমুজ নিছে। গতিকে ভৰলী পৰিয়া কন্যাকা বহুমুখী পাম অতিকৈ সন্তুষ্ট যে আমি যিটো লক্ষ্যৰে আগবাঢ়িব বিচাৰিছোঁ, আমাৰ থলুৱা যুৱক যুৱতীসকলক আমি কৃষি কৰ্মৰ জৰিয়তে তেওঁলোকে যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে আৰু কেনেকৈ আমি লাভৱান হ'ব পাৰোঁ, এই কথাবিলাক আচলতে আমি এটা আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু কন্যাকা বহুমুখী পামখনো আমি উপাৰ্জন কৰি স্বনিৰ্ভৰশীল যাতে আমাৰ ল'ৰা ছোৱালীক আমি আমাৰ ইনকামৰ জৰিয়তে তেওঁলোকক আমি দৰমহা সা সুবিধা যিখিনি দিব পাৰোঁ, এই আমি পৰিকল্পনাৰে কাম কৰি আছোঁ।